এসময়ত এখন ৰাজ্যত এজন ধনী সদাগৰ আছিল। সদাগৰৰ এজন পুত্ৰ সন্তান আছিল। পত্নী পুত্ৰৰে সদাগৰৰ ঘৰখন সুখত আছিল। এদিন সদাগৰৰ পত্নীয়ে সদাগৰক পুত্ৰৰ বিয়াৰ কথা ক'লে। তেতিয়া সদাগৰে ক'লে, হয়, তুমি ঠিকেই কৈছা। আমাৰো বয়স হৈ আহিছে যেতিয়া পুত্ৰৰ বিয়াখন সোনকালে পাতিব লাগে। কিছুদিন পিছত সদাগৰে এগৰাকী বুদ্ধিমতী কন্যা বিচাৰি পুত্ৰৰ বিয়া পাতিলে। বিয়াৰ কেইদিনমান পিছত সদাগৰৰ পুত্ৰ নিজৰ ব্যৱসায়ৰ বাবে আন এখন ৰাজ্যলৈ যাবলগীয়া হ'ল। তেতিয়া সদাগৰৰ পুত্ৰই নিজৰ পত্নীক ক'লে, হেৰা, শুনিছানে? মই কেইদিনমানৰ কাৰণে আন এখন ৰাজ্যলৈ যাবলৈ ওলাইছোঁ। গতিকে এইকেইদিন মোৰ পিতৃ মাতৃৰ লগতে নিজৰো সম্পূৰ্ণৰূপে চোৱা চিতা কৰিবা। কিবা সমস্যা হ'লে পিতৃ মাতৃৰ লগত আলোচনা কৰিবা। মই খুব বেছি এমাহমান থাকিম। কামটো শেষ কৰি মই গুচি আহিম। তেতিয়া সদাগৰৰ পুতেকৰ পত্নীয়ে ক'লে, আপুনি আমাৰ চিন্তা কৰি নাথাকিব। আপুনি কেৱল আপোনাৰ নিজৰ ধ্যান ৰাখিব আৰু কামটো যিমান পাৰি সোনকালে শেষ কৰি ঘূৰি আহিব। কিছু সময় পিছত সদাগৰৰ পুত্ৰ আন এখন ৰাজ্যলৈ গুচি গ'ল। নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল মটিভেটৰ নিৰঞ্জনলৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটি বিশেষ বিষয়বস্তু লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু কমেণ্ট বক্সত আপোনালোকৰ মতামত নিশ্চয় জনাব। আৰু এটি অতি বিনম্ৰ অনুৰোধ, আপুনি চেনেলটো ছাবস্ক্ৰাইব নকৰিলেও ভিডিঅ'টো লাইক এটা নিশ্চয় কৰিব। আপোনাৰ এটা লাইকে বহুতো অনাথ শিশুৰ জীৱন সুন্দৰ কৰাত সহায় কৰিব। কাৰণ আমি আমাৰ চেনেলৰ পৰা পোৱা ধনৰ এটা অংশ এই অনাথ বা দুখীয়া দৰিদ্ৰ শিশুৰ জীৱনটো সুখকৰ কৰাত আগবঢ়াই আছোঁ। এদিনৰ কথা। এদিন সদাগৰৰ পুতেকৰ পত্নী অৰ্থাৎ সদাগৰৰ বোৱাৰী ঘৰৰ ওচৰৰে পুখুৰীত স্নান কৰিবলৈ অৰ্থাৎ গা ধুবলৈ গ'ল। স্নান কৰি থাকোঁতে তিনিগৰাকী বাটৰুৱা সেই পুখুৰীৰ পাৰলৈ আহিল আৰু এগৰাকী বাটৰুৱাই সদাগৰৰ বোৱাৰীক ক'বলৈ ধৰিলে, হে আই, আমি বহুত দূৰৰ পৰা আহিছোঁ আৰু আমাৰ খুব জোৰে পিয়াহ লাগিছে। অনুগ্ৰহ কৰি আমাক অলপ পানী দিয়া আই। সেই সময়ত সদাগৰৰ বোৱাৰীৰ গাত ইমান কাপোৰ নাছিল যে তেওঁ পাৰলৈ আহি তেওঁলোকক মাত লগাব, কাৰণ তেওঁ স্নান কৰি আছিল। বাটৰুৱা কেইগৰাকীৰ কথা শুনি সদাগৰৰ পুতেকৰ পত্নীয়ে সুধিলে, আপোনালোক কোন হয়? তেতিয়া এগৰাকী বাটৰুৱাই ক'লে, হে আই, আমি যাত্ৰী আৰু আমাৰ বহুত জোৰে পিয়াহ লাগিছে, আমাক অলপ পানী দিয়া। তেতিয়া সদাগৰৰ বোৱাৰীয়ে ক'লে, মই জনামতে যাত্ৰী দুগৰাকীহে থাকে। আপুনি কোনগৰাকী যাত্ৰী? সদাগৰৰ বোৱাৰীৰ কথা শুনি বাটৰুৱাগৰাকী বৰ চিন্তাত পৰিল, কাৰণ এওঁলোকে নিজেই নাজানে যে তেওঁলোক কোনগৰাকী যাত্ৰী। তেতিয়া আন এগৰাকী বাটৰুৱাই মাত লগালে, হে আই, আমাৰ খুব জোৰে পিয়াহ লাগিছে আৰু পিয়াহত অণ্ঠকণ্ঠ শুকাই গৈছে। অনুগ্ৰহ কৰি আমাক অলপ পানী দিয়া আই। তেতিয়া সদাগৰৰ বোৱাৰীয়ে সুধিলে, আপুনি কোন হয়? তেতিয়া বাটৰুৱাগৰাকীয়ে ক'লে, মই অশিক্ষিত আৰু নিৰক্ষৰ। তেতিয়া সদাগৰৰ বোৱাৰীয়ে ক'লে, অশিক্ষিত নিৰক্ষৰ দুগৰাকীহে আছে, তাৰ ভিতৰত আপুনি কোনগৰাকী? আপুনি মোক কওক, তেতিয়াহে মই আপোনাক পানী দিব পাৰিম। সেই বাটৰুৱাগৰাকীৰ ওচৰতো ইয়াৰ একো উত্তৰ নাছিল। সেয়েহে বাটৰুৱাগৰাকী নিমাত হৈ ৰ'ল আৰু মনতে ভাবিবলৈ ধৰিলে যে সঁচাই মই কোনগৰাকী অশিক্ষিত নিৰক্ষৰ। এইবাৰ তৃতীয় বাটৰুৱাগৰাকীয়ে ক'লে, হে আই, মোক অলপ পানী দিয়া। মই বৰ পিয়াহত আছোঁ, বৰ জোৰে পিয়াহ লাগিছে। পানী নাপালে মোৰ প্ৰাণটোৱে নাবাচিব। সেয়েহে কৃপা কৰি মোক খাবলৈ অলপ পানী দিয়া। তেতিয়া সদাগৰৰ বোৱাৰীয়ে ক'লে, হে পথিক, আপুনি কোন হয়? আপুনি যদি ক'ব পাৰে তেন্তে আপোনাক মই নিশ্চয় পানী দিম। তেতিয়া তৃতীয় বাটৰুৱাগৰাকীয়ে ক'লে যে মই এগৰাকী মূৰ্খ হয়। এতিয়া তুমি মোক অলপ পানী দিয়া। তেতিয়া সদাগৰৰ বোৱাৰীয়ে সুধিলে যে এই সংসাৰত দুই প্ৰকাৰৰ মূৰ্খ আছে, আপুনি কোন প্ৰকাৰৰ? সদাগৰৰ বোৱাৰীৰ কথা শুনি তৃতীয় বাটৰুৱাগৰাকীয়েও একো উত্তৰ দিব নোৱাৰিলে আৰু মনতে ভাবিবলৈ ধৰিলে যে হয়, মইনো কোন প্ৰকাৰৰ মূৰ্খ। সদাগৰৰ বোৱাৰীৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি পানী নোখোৱাকৈয়ে তিনিওগৰাকী বাটৰুৱা তাৰ পৰা যাবলৈ ওলাল। তেতিয়া সদাগৰৰ বোৱাৰীয়ে মাত লগালে, হে পথিক, আপোনালোক মোৰ ঘৰলৈ ব'লক। মোৰ ঘৰ এই গাঁওখনৰ মূৰত
আৰু অলপ খোজকাঢ়ি গ'লেই আপোনালোকে মোৰ ঘৰ পাব। আপোনালোক আগবাঢ়ক, মই আহি আছোঁ। কিছু সময় পিছত স্নান শেষ কৰি সদাগৰৰ বোৱাৰী বাটৰুৱা কেইগৰাকীৰ সৈতে ঘৰ পালেহি। বাটৰুৱা কেইগৰাকীৰ সৈতে বোৱাৰী ঘৰ সোমোৱাত সদাগৰ এক প্ৰকাৰ আচৰিত হৈ পৰিল আৰু মনতে ভাবিবলৈ ধৰিলে, আমাৰ বোৱাৰীয়ে এয়া কাক লগত লৈ আহিছে? তাইৰ স্বামী বিদেশলৈ যোৱা বেছিদিন হোৱাই নাই আৰু তাই এতিয়াই আন পুৰুষৰ লগত ঘূৰি ফুৰিছে। এয়া কি কথা? আনফালে সদাগৰৰ বোৱাৰীয়ে বাটৰুৱা কেইগৰাকীক পানী খুৱাই ক'লে, হে পথিক, আপোনালোকক তেতিয়াই পানী নিদিয়াৰ বাবে ক্ষমা কৰিব, কাৰণ আপোনালোকে যি সময়ত পানী বিচাৰি মোৰ ওচৰলৈ আহিছিল সেই সময়ত মই স্নান কৰি আছিলোঁ। সেয়েহে মই আপোনালোকক কেইটামান জটিল প্ৰশ্ন সুধিছিলোঁ আৰু আপোনালোকক মোৰ ঘৰলৈ আহিবলৈ অনুৰোধ কৰিছিলোঁ। এইদৰে সদাগৰৰ বোৱাৰীয়ে বাটৰুৱা কেইগৰাকীক পানী খুৱাই বিদায় দিলে। এইফালে সদাগৰে ভাবিয়েই থাকিলে যে মোৰ পুত্ৰৰ পত্নী চৰিত্ৰহীন, মোৰ পুত্ৰ নোহোৱাৰ সুযোগ লৈ তাই আন পুৰুষৰ লগত ঘূৰি ফুৰিছে, আনকি ঘৰলৈও লৈ আহিছে। সদাগৰে এনেকৈ ভাবি থকা কথাখিনি নিজৰ পত্নীক ক'লে। তেতিয়া পত্নীয়ে ক'লে, ৰ'বচোন, আপুনি যি ভাবিছে সেয়া নহ'বও পাৰে, আমি আমাৰ বোৱাৰীৰ লগত কথা পতা উচিত। তেতিয়া সদাগৰে ক'লে, মই নিজ চকুৰে সকলো দেখাৰ পিছত আৰু কিয় তাইক সুধিব লাগে? তাই যি কৰিছে ভুল কৰিছে। আমাৰ ল'ৰা বাহিৰলৈ যোৱা কিমান দিন হৈছে? এইকেইদিনতে তাই বাহিৰলৈ গৈ আন পুৰুষৰ লগত ঘূৰা ফুৰা কৰিব পাৰিছে মানে তাইৰ কিবা নিশ্চয় এনেকুৱা বেমাৰ আছে। গতিকে এই বেমাৰৰ আৰম্ভণিতে চিকিৎসা কৰিব লাগিব। পত্নীয়ে বাৰে বাৰে বুজালে, তথাপি সদাগৰে নুবুজিলে। বোৱাৰীৰ কথা আলোচনা কৰিবলৈ সেই ৰাজ্যৰ ৰজাৰ ওচৰলৈ গ'ল। ৰজাৰ ৰাজসভাত উপস্থিত হৈ সদাগৰে নিজৰ বোৱাৰীৰ সকলো কথা ৰজাক বিৱৰি ক'লে। সদাগৰৰ কথা শুনি ৰজাই সৈনিকক আদেশ দিলে, যোৱা, সদাগৰৰ বোৱাৰীক ৰাজসভালৈ লৈ আহা। এনে স্ত্ৰী থাকিলে আমাৰ ৰাজ্যৰ প্ৰজাই কি বুলি ভাবিব? আমাৰ ৰাজ্য কলুষিত হ'ব। ৰজাৰ আদেশ মতে সৈনিক কেইজন সদাগৰৰ ঘৰত উপস্থিত হ'ল আৰু সদাগৰৰ বোৱাৰীক ক'লে, তোমাক এতিয়াই ৰজাই ৰাজসভাত উপস্থিত হ'বলৈ কৈছে, গতিকে এতিয়াই আমাৰ লগত ওলোৱা। তেতিয়া সদাগৰৰ বোৱাৰীয়ে সৈনিকক সুধিলে, হে সৈনিক, মই নিশ্চয় তোমালোকৰ লগত যাম, কিন্তু তাৰ আগতে তোমালোকে ৰজাক। তেতিয়া সদাগৰৰ বোৱাৰীয়ে সৈনিকক সুধিলে, হে সৈনিক, মই নিশ্চয় তোমালোকৰ লগত যাম, কিন্তু তাৰ আগতে তোমালোকে ৰজাক সুধি আহা যে তেওঁ মোক কোনটো ৰূপত মাতিছে। তেওঁ মোক তেওঁৰ জীয়াৰী ৰূপত মাতিছে নে বোৱাৰী ৰূপে মাতিছে নে মাতৃ ৰূপে মাতিছে? সদাগৰৰ বোৱাৰীৰ কথা শুনি সৈনিককেইজন ৰজাৰ ওচৰলৈ গৈ ৰজাক ক'লে, মহাৰাজ, সদাগৰৰ বোৱাৰীয়ে আপোনাক এয়া সুধিবলৈ পঠিয়াইছে যে আপুনি তেওঁক কোনটো ৰূপত মাতিছে। আপোনাৰ জীয়াৰী ৰূপত মাতিছে নে বোৱাৰী ৰূপত মাতিছে নে মাতৃ ৰূপে মাতিছে? সৈনিকৰ মুখত সদাগৰৰ বোৱাৰীৰ কথা শুনি ৰজা চিন্তাত পৰিল। ৰজাই ভাবিবলৈ ধৰিলে যে সদাগৰৰ বোৱাৰীক এতিয়া কোনটো ৰূপত মাতিব। ৰজাই ৰাজসভাত থকা মন্ত্ৰীসকলৰ লগত আলোচনা কৰিলে। মন্ত্ৰীসকলে ক'লে, হে মহাৰাজ, সদাগৰ যিহেতু আমাৰ ৰাজ্যৰ নাগৰিক, গতিকে সদাগৰৰ বোৱাৰী মানে আমাৰো বোৱাৰী, গতিকে তেওঁক বোৱাৰী ৰূপত মতাই ভাল। মন্ত্ৰীসকলৰ কথা শুনি ৰজাই সৈনিকক আদেশ দিলে যে যোৱা, পালকি লৈ যোৱা আৰু তেওঁক বোৱাৰীৰ ৰূপত লৈ আহা। ৰজাৰ আদেশ পাই সৈনিকে পালকি লৈ সদাগৰৰ ঘৰ পালে আৰু সদাগৰৰ বোৱাৰীক ৰজাই বোৱাৰী ৰূপত মতা বুলি ক'লে। সৈনিকৰ কথা শুনি সদাগৰৰ বোৱাৰীয়ে কোনো চিন্তা নকৰাকৈ পালকিত উঠি ৰাজসভা পালেগৈ। ৰাজসভাত উপস্থিত হোৱাৰ পিছত ৰজাই সদাগৰৰ বোৱাৰীক সুধিলে, তোমাৰ শহুৰ পিতৃয়ে কোৱা কথাখিনি সঁচানে? তুমি কি চৰিত্ৰহীন নেকি? তোমাৰ স্বামী বিদেশলৈ নিজৰ ব্যৱসায়ৰ কামত গৈছে আৰু তুমি আন পুৰুষৰ লগত ঘূৰি ফুৰিছা। যদি তুমি এনেকুৱা কাম কৰা তেন্তে তুমি আমাৰ ৰাজ্যত থাকিব নোৱাৰিবা। তুমি এই ৰাজ্য ত্যাগ কৰিব লাগিব, নহ'লে তোমাক শাস্তি দিয়া হ'ব। ৰজাৰ কথা শুনি সদাগৰৰ বোৱাৰীয়ে ক'লে, হে মহাৰাজ, আপুনি মোক শাস্তি নিশ্চয় দিব, কিন্তু তাৰ আগতে আপুনি মোক কওক যে কোনো তৃষ্ণাতুৰ ব্যক্তিক পানী খোৱালে চৰিত্ৰহীন হয় নেকি? বা কোনো ভোকাতুৰ ব্যক্তিক কিবা এটা খোৱালে চৰিত্ৰহীন হয় নেকি? যদি হয় তেন্তে মই চৰিত্ৰহীন হয় আৰু মই এনে কাম সদায় কৰিম। সদাগৰৰ বোৱাৰীৰ কথা শুনি ৰজা বৰ চিন্তাত পৰিল আৰু ৰজাই বোৱাৰীক ক'লে, তুমি মোক আচলতে কি হৈছিল বিস্তাৰিতভাৱে কোৱা। ৰজাৰ কথা শুনি সদাগৰৰ বোৱাৰীয়ে ক'লে,
মহাৰাজ, মই পুখুৰীত স্নান কৰি আছিলোঁ। সেই সময়তে 3গৰাকী বাটৰুৱা মোৰ ওচৰলৈ আহি পানী বিচাৰিছিল। তেওঁলোক বৰ পিয়াহত আছিল, কিন্তু মোৰ গাত ইমান কাপোৰ নাছিল যে মই তেওঁলোকৰ সন্মুখত ওলাব পাৰোঁ। সেয়েহে মই তেওঁলোকক 3টা অতি কঠিন প্ৰশ্ন কৰিলোঁ, যাতে তেওঁলোকে তাৰ উত্তৰ দিব নোৱাৰে। তাৰ পিছত মই তেওঁলোকক মোৰ ঘৰলৈ যাবলৈ অনুগ্ৰহ কৰিলোঁ। তেওঁলোকে মোৰ ঘৰলৈ গৈ থকাৰ সময়তে মই বস্ত্ৰ পৰিধান কৰি তেওঁলোকৰ পিছে পিছে আহিলোঁ আৰু ঘৰত আহি তেওঁলোকক পানী খুৱাই বিদায় দিলোঁ। গতিকে এতিয়া আপুনিয়ে কওক, মই ইয়াত কি ভুল কৰিলোঁ? তেতিয়া ৰজাই ক'লে, ঠিক আছে, তুমি সেই বাটৰুৱা কেইজনক কি এনে কঠিন প্ৰশ্ন কৰিলা যে তেওঁলোকে উত্তৰ দিব নোৱাৰিলে? সেই প্ৰশ্নকেইটা আমাকো কোৱা। তেতিয়া সদাগৰৰ বোৱাৰীয়ে বাটৰুৱা কেইজনক সোধা প্ৰশ্নকেইটা ৰজাকো সুধিলে। প্ৰশ্নকেইটা শুনি ৰজাও বৰ চিন্তাত পৰিল। ৰাজসভাত উপস্থিত থকা মন্ত্ৰীৰ লগতে সকলো প্ৰজা চিন্তাত পৰিল, কিন্তু কাৰো ওচৰত ইয়াৰ উত্তৰ নাছিল। শেষত ৰজাই কাৰো পৰা ইয়াৰ উত্তৰ নাপাই অশান্ত হৈ পৰে, অস্থিৰ হৈ পৰে আৰু ৰজাই এই প্ৰশ্নকেইটাৰ উত্তৰ জানিবলৈ ইচ্ছুক হৈ পৰে। তেতিয়া ৰজাই সদাগৰৰ বোৱাৰীক ক'লে, হে বোৱাৰী, মোৰ ওচৰত ইয়াৰ কোনো উত্তৰ নাই আৰু ইয়াত উপস্থিত থকা কোনো বিদ্বান ব্যক্তিৰ ওচৰতো ইয়াৰ উত্তৰ নাই। গতিকে তুমিয়েই এই প্ৰশ্নকেইটাৰ উত্তৰ কৈ দিয়া। তেতিয়া সদাগৰৰ বোৱাৰীয়ে ক'লে, হে মহাৰাজ, এই প্ৰশ্ন 3টাৰ উত্তৰ বহুত মূল্যৱান, মোতকৈও অধিক মূল্যৱান। যদি মই এই প্ৰশ্নকেইটাৰ উত্তৰ কৈ দিওঁ তেন্তে তাৰ বিনিময়ত মই কি পাম? তেতিয়া ৰজাই ক'লে, ঠিক আছে, তোমাক কি লাগে কোৱা, কিন্তু ইয়াৰ উত্তৰকেইটা কৈ দিয়া। তেতিয়া সদাগৰৰ বোৱাৰীয়ে ক'লে, মহাৰাজ, যদি আপুনি মোক কিবা দিয়ে তেন্তে যি দিয়ে সেয়া সমান সমান হ'ব লাগিব। বোৱাৰীৰ কথা শুনি ৰজাই এইবাৰ আৰু চিন্তাত পৰিল আৰু ভাবিবলৈ ধৰিলে যে প্ৰশ্নকেইটা সঁচাই বহুত মূল্যৱান। ইয়াৰ উত্তৰ জনাটো বহুতেই প্ৰয়োজন। কি কৰা যায় এতিয়া? এনেকৈ ভাবি গুণি ৰজাই ক'লে, হে বোৱাৰী, মই তোমাক কথা দিলোঁ, মোৰ এই ৰাজ্যৰ আধাখিনি তোমাৰ হ'ব আৰু আধাখিনি মোৰ হৈ থাকিব, মানে আধা ৰাজ্য তোমাৰ। তেতিয়া সদাগৰৰ বোৱাৰীয়ে ক'লে, হে মহাৰাজ, আপুনি এতিয়া যি কৈছে সেয়া মোক লিখিত ৰূপত দিয়ক, যাতে ভৱিষ্যতে একো সমস্যাৰ সৃষ্টি নহয়। তেতিয়া ৰজাই কোৱা কথাখিনি মন্ত্ৰীৰ হতুৱাই লিখিত ৰূপত সদাগৰৰ বোৱাৰীক দিলে। ৰজাই কোৱা কথাখিনি লিখিত ৰূপত লৈ সদাগৰৰ বোৱাৰীয়ে আধা ৰাজ্য নিজৰ দখলত লৈ ল'লে আৰু প্ৰশ্নকেইটাৰ উত্তৰ ক'বলৈ আৰম্ভ কৰিলে। হে মহাৰাজ, তেন্তে শুনক এই বহুমূলীয়া প্ৰশ্নকেইটাৰ উত্তৰ। প্ৰথম প্ৰশ্নটোৰ উত্তৰ হ'ল যে এই সংসাৰত যাত্ৰী 2গৰাকী, সেয়া হৈছে সূৰ্য আৰু চন্দ্ৰ। কাৰণ সূৰ্য আৰু চন্দ্ৰই দিন ৰাতি একাকাৰ কৰি ঘূৰিয়েই থাকে আৰু এই সংসাৰৰ পৰিভ্ৰমণ কৰে, এই পৃথিৱীক পোহৰাই থাকে। এয়াই হৈছে যাত্ৰী সূৰ্য আৰু চন্দ্ৰ। এতিয়া দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ হৈছে এই সংসাৰত অশিক্ষিত আৰু নিৰক্ষৰ কোন, যি সকলোৰে প্ৰয়োজন। এই সংসাৰত অশিক্ষিত আৰু নিৰক্ষৰ হৈছে অন্ন আৰু পানী, যি সকলোৰে লগত থাকে, মূৰ্খ আৰু জ্ঞানীৰ লগতো থাকে আৰু সকলোৰে লালন পালন কৰে। অন্ন আৰু পানীয়ে অজ্ঞানীক যি সোৱাদ দিয়ে, জ্ঞানীকো সেই একেই সোৱাদ দিয়ে। এই দুটাই হৈছে সকলোতকৈ অশিক্ষিত আৰু নিৰক্ষৰ। তৃতীয় প্ৰশ্নটো হৈছে এই সংসাৰত আটাইতকৈ ডাঙৰ মূৰ্খ কোন, আৰু ইয়াৰ উত্তৰ হৈছে এই সংসাৰত আটাইতকৈ ডাঙৰ মূৰ্খ 2গৰাকী। প্ৰথমগৰাকী মূৰ্খ হৈছে মোৰ শহুৰ পিতৃ, যে নিজৰ ঘৰৰ কথা আনৰ আগত প্ৰকাশ কৰে, তেওঁৱেই হৈছে সকলোতকৈ ডাঙৰ মূৰ্খ। যদি মোৰ শহুৰ পিতৃয়ে আহি মোক কথাখিনি সুধিলেহেঁতেন তেতিয়া মই সকলো কথা কৈ দিলোঁহেঁতেন। তেতিয়া আমাৰ ঘৰৰ সন্মান লাঘৱ নহ'লহেঁতেন আৰু মোৰো চৰিত্ৰত কোনেও আঙুলি উঠাব নোৱাৰিলেহেঁতেন। সেয়েহে প্ৰথমগৰাকী মূৰ্খ হৈছে মোৰ শহুৰ পিতৃ। তেতিয়া ৰজাই সুধিলে, তেন্তে দ্বিতীয়জন কোন? তেতিয়া সদাগৰৰ বোৱাৰীয়ে ক'লে, হে মহাৰাজ, দ্বিতীয়গৰাকী ডাঙৰ মূৰ্খ হৈছে আপুনি, কাৰণ আপুনি কোনো এটা কথাৰ আগ পিছ নুশুনাকৈ বা নজনাকৈ আপোনাৰ সিদ্ধান্ত শুনায়। যি ৰজাই মাত্ৰ 3টা প্ৰশ্নৰ কাৰণে আধা ৰাজ্য মোক দিলে, তেওঁতকৈ আৰু ডাঙৰ মূৰ্খ কোন হ'ব পাৰে? সদাগৰৰ বোৱাৰীৰ কথা শুনি ৰজাৰ খং উঠিল, কিন্তু বোৱাৰীক একো কৰিব নোৱাৰে, কাৰণ সদাগৰৰ বোৱাৰী এতিয়া আধা ৰাজ্যৰ মহাৰাণী।
ৰাজসভাত উপস্থিত থকা মন্ত্ৰীগণৰ লগতে সকলো প্ৰজা সদাগৰৰ বোৱাৰীৰ বুদ্ধিমত্তাক আচৰিত মানিলে। সদাগৰেও বোৱাৰীক আহি ক্ষমা বিচাৰিলে। তেতিয়া সদাগৰৰ বোৱাৰীয়ে শহুৰ পিতৃক ক'লে, হে পিতৃ, আপুনি মোৰ ওচৰত ক্ষমা খুজি মোক লজ্জিত নকৰিব, কিন্তু ভুলতো কেতিয়াও কাৰো আগত নিজৰ ঘৰৰ কথা প্ৰকাশ নকৰিব, কাৰণ আপুনি নাজানে যে আপোনাক হাঁহিবলৈ বা অপমান কৰিবলৈ কিমানে সুযোগৰ অপেক্ষাত আছে। ধন্যবাদ।